নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ এটি তথ্য লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধুসকল, আপোনালোকে গম পায় যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা অসম চৰকাৰে ইতিমধ্যে বৃদ্ধি কৰিছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে হ'লে বৃদ্ধি কৰা নাই অসম অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে কেন্দ্ৰীয় লেভেলৰ কৰ্মী সহায়িকাসকলৰ বাবে। অৰ্থাৎ কেন্দ্ৰীয় লেভেলত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বহু দিনৰ পৰা বৃদ্ধি পোৱা নাই, আৰু এই লৈ যথেষ্ট ক্ষুব্ধ হৈ পৰিছে অল ইণ্ডিয়া বেচিছত অংগনবাড়ী কৰ্মী সহায়িকাসকল। ইতিমধ্যে বিভিন্ন ৰাজ্যত যদিও ৰাজ্যিক ভিত্তিত অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে দৰমহা কিছু পৰিমাণে হ'লেও বৃদ্ধি কৰা হৈছে। এই ক্ষেত্ৰত অসমৰ উদাহৰণ আমি ধৰিব পাৰোঁ। কিছুদিন আগতে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিছু দৰমহা বৃদ্ধি কৰিলে। এই এক ডাঙৰ সকাহ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে। যদিও অংগনবাড়ী কৰ্মী সহায়িকা এই ক্ষেত্ৰত সন্তুষ্ট নহয়, তথাপিতো এক সকাহ লাভ কৰিছে বুলি আমি অকপতে স্বীকাৰ কৰিব লাগিব। তো ইয়াৰ পিছতো বন্ধুসকল, কেন্দ্ৰীয় ভাগৰ যি ধন, সেই ধনখিনি কিন্তু কেন্দ্ৰীয় চৰকাৰে বহু দিনৰ পৰা বৃদ্ধি কৰা নাই, আৰু এই লৈ উত্তাল এক পৰিৱেশৰ সৃষ্টি হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাজত। কেন্দ্ৰীয় লেভেলত অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইতিমধ্যে বিভিন্ন পদক্ষেপ ইয়াৰ বাবে গ্ৰহণ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে দৰমহা বৃদ্ধি কৰিব লাগে, কিন্তু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ বাবে অংগনবাড়ী এছ'চিয়েশ্যনসমূহ কেতিয়াবা ৰাষ্ট্ৰপতিক, কেতিয়াবা প্ৰধানমন্ত্ৰীক, কেতিয়াবা বিভাগীয় মন্ত্ৰীক, কেন্দ্ৰীয় লেভেলৰ বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে। তেওঁলোকে বিভিন্ন আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে, আৰু ইতিমধ্যে তেওঁলোকে এই প্ৰক্ৰিয়াটোক লৈ অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা কেন্দ্ৰীয় লেভেলত বৃদ্ধি কৰাৰ বাবে উঠি পৰি লাগি আছে, আৰু বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ আন্দোলনত অংশগ্ৰহণ কৰিছে। কেতিয়াবা যদি ৰাজপথ বন্ধ কৰি দিছে, কেতিয়াবা আকৌ নেশ্যনেল হাইৱেত তেওঁলোকে প্ৰতিবাদ কৰিছে, কেতিয়াবা বিভাগীয় মন্ত্ৰীৰ ওচৰত গৈ আপোনাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ কাষলৈ তেওঁলোকে গৈছে, তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিছে। আৰু ইয়াৰ পৰা আপোনালোকে জানি ৰাখক যে এই বৃহৎ সংখ্যক অংগনবাড়ী কৰ্মী সহায়িকাৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবীক আৰু চৰকাৰে বেছি দিনলৈ উপেক্ষা কৰি থাকিব নোৱাৰে। এটা সময়ত অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দৰমহা বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰিব, আৰু অচিৰেই এই খবৰখিনি আপোনালোকে লাভ কৰিব। পৰৱৰ্তী ভিডিঅ'ত ভাল খবৰ অহাৰ লগে লগে মই আপোনালোকক জনাব যত্ন কৰিম। বন্ধুসকল, ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট থাকিল। এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ অৱশ্যেই শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।